মৰমৰ দ্বিতীয় শ্ৰেণীৰ অকণিহঁত তোমালোকে ঝংকাৰৰ 44 পৃষ্ঠাটো উলিয়াই লোৱা। ইয়াত দিয়া আছে যে একে অৰ্থ বুজোৱা শব্দবোৰ পঢ়ো আৰু লিখো আহা। এই শব্দবোৰ আমাক পঢ়িবলৈ কৈছে আৰু লিখিবলৈ কৈছে। তোমালোকে বহীত লিখিবা। শুনক কি বুলি কোৱা হয়? সুবৰ্ণ, নহয়নে? সুবৰ্ণ। কাণক কৰ্ণ। সাপক কি বুলি কোৱা হয়? সাপ, সৰ্প। বছৰ, বৰ্ষ। ঠিক তেনেকুৱা আৰু কিছুমান আমি শব্দ শিকোঁ আজি। তেনেকুৱা শব্দ কিছুমান মই তোমালোকক কৈ দিম। আৰু অৱশ্যে তোমালোকৰ পাঠ্যপুথিতে আছে। এতিয়া কৰ্ম যেনিবা, কৰ্ম মানে কি? কাম। এইফালে যদি কাম হয়, কাম লিখোঁ আমি, তেতিয়াহ'লে একে অৰ্থ বুজাব কি? কৰ্ম। ক ৰয়মৰ কৰ্ম, কৰ্ম। তাৰপিছত এইফালে আছে দৰ্জা, নহয়নে? দৰ্জাটো কি বুলি কোৱা হয়? দুৱাৰ। ঘৰৰ দুৱাৰ যে, সেই দুৱাৰ। দন্ত দত হচৌকাৰে দু, ৱাবত আকাৰে ৱা ৰ। দুৱাৰ। দুৱাৰক কি বুলি কোৱা হয়? দৰ্জা, নহয়নে? দন্ত দ ৰয় বৰ্গীয় জয় তাত আকাৰ, দৰ্জা, নহয়নে? আৰু ঠিক তেনেদৰে ইয়াত থকাকেইটা মই কোৱা নাই দেই, মই আৰু বেলেগ বেলেগ আছে নেকি চাইছোঁ মানে। তোমালোকে আৰু লিখিব পাৰা। বৰ্ষণ, এই পাঠ্যপুথিতে আছে, ইয়াতে আছে তোমালোকৰ বৰ্ষণ শব্দটো। এয়া বৰ্ষণ, বৰ্ষণ মানে বৰষুণ, দেখিছানে? আৰু পৰ্দা, পৰ্দাটো বাৰু নকওঁ একে বুজোৱা শব্দ, কিন্তু তোমালোকে জানিবলগীয়া বৰ্ষণ, এইটো লিখিব পাৰা তোমালোকে। বৰ্ষণ, বৰ্ষণ মানে কি? বৰষুণ। বৰষুণক কি বুলি কোৱা হয়? বৰষুণ। বৰষুণ নকয় দেই, বৰষুণ। মূৰ্ধন্য শৰ পিছত থকা নটো মূৰ্ধন্য ন। বৰষুণক কি বুলি কোৱা হয়? বৰ্ষণ। বৰ্ষণ মানেও কি বুজায়? বৰষুণ। ঠিক তেনেদৰে আৰু এই পৰ্বতটোকো বুজায় গিৰি। গিৰি মানে পৰ্বত, গিৰি, নহয়নে? গিৰি মানেও পৰ্বত। প ৰৈব দন্ত্যত। ঠিক তেনেদৰে আৰু তোমালোকে লিখিব পাৰা চৰ্ম। প্ৰথম চ ৰৈম চৰ্ম মানে ছাল। আমাৰ যে গাৰ ছাল চৰ্ম বুলি কোৱা হয়, সেইটো তোমালোকে লিখিব পাৰা। ঠিক তেনেদৰে চৰ্ম মানে ছাল। তাৰপিছত এইফালে আছে তোমালোকৰ বৰ্ণ, নহয়নে? মই এইটো অৰ্থটো এইটো আগত লিখি এইভাগে লিখিছোঁ, আকৌ এইটো এইভাগে লিখিছোঁ দেই। বৰ্ণ, বৰ্ণ মানে বৰণো হয়। ব ৰয় মূৰ্ধন্য নয় ন, বৰ্ণ। বৰ্ণ মানে বৰণো হয়, আকৌ আখৰো হয়। আখৰবোৰকো বৰ্ণ বুলি কোৱা হয়। আখৰ বা বৰণ, তোমালোকে মনত ৰাখিবা। খালি আমি সদায় ওপৰঞ্চি কথাবোৰ শিকিব লাগে। বৰণ, চৰ্ম মানে ছাল, বৰ্ণ মানে বৰণ। হৰ্ষ আছে ইয়াত, হৰ্ষ শব্দটো পাইছোঁ মই। হৰ্ষটো মানে, হৰ্ষ মানে আনন্দ, সেইটো মনত ৰাখিবা। মই যিকেইটা তোমালোকৰ পাঠ্যপুথিতে পাইছোঁ তাৰ পৰাই বাছি দিছোঁ বাৰু। হৰ্ষ মানে হৈছে আনন্দ। দন্ত ন, দন্ত নয় দণ্ড, নহয়নে? এনেকৈ আমি চব শিকিব লাগিব গোটেই। আমি যে অকল কেইটামান কথাই শিকিব লাগে সেইটো কথা নহয়। তোমালোকে যিমান পাৰা আৰু বেলেগ, মই চেষ্টা কৰোঁ তোমালোকক আৰু নতুন নতুন শব্দ দিবৰ বাবে, নহয়নে? তাৰপিছত আৰু ক'ৰবাত আছে নেকি চাওঁচোন মই। পৰ্ণ লিখিব পাৰি আমি। পৰ্ণ, পৰ্ণ মানেও পাত। প ৰয় মূৰ্ধন্য ন, পৰ্ণ মানেও পাত। গছৰ পাতক পৰ্ণ বুলিও কয় দেই। গতিকে তোমালোকে এইকেইটাৰ উপৰিও আৰু এইকেইটাত নতুন কথা শিকিলা।
এইকেইটাতো শিকিলে। সোণ সুবৰ্ণ, সোণক সুবৰ্ণ বুলি কোৱা হয়। কাণক কৰ্ণ, সাপক সৰ্প, বছৰক বৰ্ষ, আৰু এইফালে মই দিলোঁ কামক কৰ্ম, দুৱাৰক দৰ্জা, বৰষুণক বৰ্ষণ, নহয়নে, গিৰিক পৰ্বত। এইবোৰ একে সমাৰ্থক শব্দ, তাৰমানে একেই অৰ্থ বুজায়। ঠিক তেনেদৰে মই এইফালেও দিছোঁ, এইপিনে লিখিবলৈ যোৱা নাই কাৰণে তোমালোকে বহীত লিখি ল'বা ধুনীয়াকৈ। চৰ্ম মানে ছাল, কিতাপত নাথাকিব পাৰে, কিন্তু মই দিছোঁ তোমালোকক শিকিবৰ কাৰণে। বৰ্ণ পাইছোঁ, বৰ্ণ ইয়াতে আছে তোমালোকৰ। বৰ্ণ মানে বৰণ বা আখৰ দেই, আখৰ হয়। হৰ্ষ, হৰ্ষও আছে, আনন্দ। পৰ্ণ, পৰ্ণ মানে হৈছে পাত, গছৰ পাতক পৰ্ণ বুলিও কোৱা হয়। গতিকে তোমালোকে এইকেইটা নতুন কথা শিকিলা, নহয়নে? আকৌ এইকেইটা লিখোঁ আহা, এইকেইটা তোমালোকে লিখিবা, ধুনীয়া ধুনীয়াকৈ লিখিবা। তৰ্ক, দন্ত ত ৰৈকৰ্ক তৰ্ক, ক ৰৈমৰ্ম কৰ্ম, প ৰৈবৰ্ব দন্ত ত পৰ্বত, আৰু ক ৰয় মূৰ্ধন্য নয় অৰ্ণ কৰ্ণ। এতিয়া সমাৰ্থক শব্দ তোমালোকক তাৰ ভিতৰতে দিব পাৰে, নহয়নে? কৰ্ম, কৰ্মৰ সমাৰ্থক শব্দ হ'ল কাম, পৰ্বতৰ সমাৰ্থক শব্দ হ'ল গিৰি, তাৰপিছত কৰ্ণৰ সমাৰ্থক শব্দ হ'ব কাণ। গতিকে তোমালোকে এইকেইটা নতুন কথা শিকিলা, আৰু তোমালোকে মনত ৰাখিবা। এইবোৰ কথা এতিয়াৰ কাৰণে নহয়, একেবাৰে আগলৈকে লাগিব।